৭৫ কোটি টকাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু পৰিষদৰ সদস্যসকলৰ বাবে আৱাসগৃহ নিৰ্মাণৰ আধাৰশিলা আজি স্থাপন কৰে সাংসদ অমৰ সিং টিছুৱে। বিধায়ক দৰ সিং ৰংহাং পৰিষদৰ বহু কেইগৰাকী কাৰ্যবাহী সদস্যৰ উপস্থিতিত সাংসদগৰাকীয়ে এই নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে বৰ্তমান ৩০খন আসন বিশিষ্ট পৰিষদখন ৪৫খন আসন বিশিষ্ট পৰিষদলৈ ৰূপান্তৰিত হ'ব। সেয়ে পুৰণি কাৰ্যবাহী সদস্য কলনীত নতুনকৈ অত্যাধুনিক সা সুবিধাৰে এই আৱাসগৃহ নিৰ্মাণ কৰা হ'ব। সাংসদগৰাকীয়ে আধাৰশিলা স্থাপন কৰি নিৰ্মাণ কাৰ্য সময়মতে সম্পূৰ্ণ হোৱাৰ আশা কৰাৰ লগতে নিৰ্মাণ কাৰ্য সুচাৰুৰূপে সম্পন্ন হোৱাৰ লগতে গুণগত দিশত উন্নতমানৰ হোৱাটো কামনা কৰে। তথা EM কোৱাৰ্টাৰ এইটো হৈছে ফাৰ্ষ্ট ফেজ 1,71 crore। তাৰপিছত এইটো হৈছে আমাৰ SOPD ফাণ্ড জৰিয়তে নহয়, এইটো হৈছে আমাৰ চিফ মিনিষ্টাৰ স্পেচিয়েল পেকেজ আৰু টাইম মতে এইটো বিল্ডিং আৰু কোৱালিটিটো মেইনটেইন কৰিব লাগে বুলি মই অলৰেডি ক'লোঁ। আৰু আপোনালোকেও চবেই চাব, এইটো হৈছে আমাৰ এছেট হয় নে নহয়। আমাৰ সকলো দায়িত্ব আছে, প্ৰেছ মিডিয়া বন্ধুবিলাকৰ দায়িত্ব আছে, আমাৰ পাব্লিকৰ দায়িত্ব আছে যাতে কোৱালিটি আৰু টাইমলি এইটো শেষ হ'ব। কিমান টকাৰ বাজেটৰ হয় কেতিয়াৰ পৰা এইটো কামত আৰম্ভণি? কামটো আজিৰ পৰাই ষ্টাৰ্ট হ'ব। টোটেল হৈছে 300 প্লাছ ক্ৰ'। 300 প্লাছ। ছাৰ কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হৈ হোৱাৰ আশা আছে? এইটো তাতে টেণ্ডাৰত আছে, এইটো উইদিন আৰু 1 year ভিতৰতে হৈ যাব লাগে। উইদিন 1 year সুবিধাবিলাক চব থাকিব। মডাৰ্ণ টেকন'লজি মতে চব হ'ব। আৰু মানে যিমানখিনি বিল্ডিং আছে আজিকালি মানে কি কওঁ, মানুহ গ'লে লাইট অফ হয়, মানুহ গ'লে লাইট অন হয়। এইটো লেটেষ্ট টেকন'লজি দি বনোৱা হ'ব। ছাৰ আৰু বাকী অন্য যিবোৰ ষ্টাফ আছিলে সেই ষ্টাফসকল লৈ যোৱা হ'ব তেখেতসকলক? ষ্টাফৰ আমি ব্যৱস্থা কৰি ল'ম। এইটো বহুত কি আছে, নহ'লে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফালৰ পৰা য'ত ৰেণ্ট থাকিব এইটো ৰেণ্টৰ এইটো ভাড়াটো আমাৰ ফালৰ পৰা বহন কৰিব। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।